Hello everyone, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 10ৰ ইংলিছৰ যিটো গ্লিমচেছ অফ ইণ্ডিয়াৰ যিটো থাৰ্ড পাৰ্ট হয় টি ফ্ৰম আছাম এই লেচনটো আজি এইটো আমি পঢ়িম আৰু আলোচনা কৰিম লগতে তোমালোকে ইয়াৰ পৰা কিছুমান শৰ্ট কুৱেশ্যন যেনেকুৱা আহিব বা কুৱেশ্যন কেনেকুৱা কুৱেশ্যন আহিব তাৰ ওপৰতো আমি মাজে মাজে আলোচনা কৰোঁতে কুৱেশ্যনবিলাকৰ ওপৰত আলোচনা কৰি যাম যে তোমালোকে প্ৰথমবাৰ শেষলৈ ভিডিঅ'টো চাবা যাতে তোমালোকৰ ৰিভিজনো হয় আৰু তোমালোকে পঢ়াত যদি বুজাত অসুবিধা পাইছা সেইটো ক্লিয়াৰ হৈ যাব আৰু এই টি ফ্ৰম আছামৰ পৰা অলৰেডি মই এটা ভিডিঅ' দিয়া আছিলে কিন্তু তাত কিছুমানে কমেণ্ট কৰিছিলে যে কি ভালকৈ আখৰবিলাক মনি পোৱা নাই বা কিছুমানে কৈ চাউণ্ড কোৱালিটি ভাল নহয় বুলি কৈছিলে চ' তোমালোক এই আখৰবিলাক যদি তোমালোকে মনি পোৱা তেতিয়াহ'লে কি কয় ভিডিঅ' চাই আছে ন ওপৰত ছেটিংছত গৈ মেলি যদি 144p হৈ আছে কোৱালিটিটো তেতিয়াহ'লে অকণমান বেছি কৰি ল'বা তেতিয়া ভালকৈ মনিব পাৰিবা বাৰু এতিয়া আমি আৰম্ভ কৰোঁ টি ফ্ৰম আছাম কি হয় টি চাহ ফ্ৰম আছাম আছামৰ যিটো চাহৰ ওপৰত তাৰ ওপৰত লেচনটো বা আছে সুন্দৰকৈ এটা পঢ়োঁ প্ৰথমে তোমালোকে এটা পেৰাগ্ৰাফ দিছে পেৰাগ্ৰাফটো পঢ়ি লওঁ আৰু এটা কথা তোমালোকৰ ৰিডিং খুব ইম্পৰ্টেণ্ট হয় ক্লাছ 10 এবাৰ কি হয় তোমালোকৰ কুৱেশ্যন পেটাৰ্ণবিলাক চেঞ্জ কৰি দিছে যিহেতুকে আৰু তোমালোকৰ চেইন পেছেজ আনচেইন পেছেজৰ পৰা কুৱেশ্যন আহিব গতিকে তেনেকুৱাৰ পৰা তোমালোকে যদি চোৱা তেতিয়াহ'লে ৰিডিংটো খুব ইম্পৰ্টেণ্ট হয় তোমালোকে যিমানে ৰিডিং কৰিবা বুজি পাবা আৰু তেনেকুৱা প্ৰশ্নবিলাক কিছু পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব গতিকে তোমালোকে ৰিডিংটো খুব বেছি ইম্পৰ্টেঞ্চ দিবা ঠিক আছে বাৰু এতিয়া আমি আৰম্ভ কৰোঁ Pranjal, a youngster from Assam, is Rajbir's classmate at school in Delhi. Pranjal's father is the manager of a tea garden in Upper Assam, and Pranjal has invited Rajbir to visit his home during the summer vacation. কি কৈছে প্ৰাঞ্জল কো হয় youngster from Assam এজন ডেকা ল'ৰা হয় অসমৰ পৰা এজন ডেকা ল'ৰা তেওঁ কোন হয় is Rajbir's classmate at স্কুল ইন দেলহি আৰু ৰাজবীৰ হয় প্ৰাঞ্জলৰ বন্ধু বা ৰাজবীৰৰ ক্লাছ ইয়াত কৈছে ৰাজবীৰৰ ক্লাছমেট হয় সহপাঠী এট স্কুল এখন স্কুলত ক'ত দেলহি এখন স্কুলত তেওঁলোকে সহপাঠী হয় প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ এ ট্ৰি গাৰ্ডেন ইন আপাৰ আছাম কি কৈছে আৰু প্ৰাঞ্জলৰ দেউতা কোন হয় তেওঁ এনে মেনেজাৰ হয় কৈ টি গাৰ্ডেনৰ চাহ বাগানৰ এখন মেনেজাৰ আমাৰ আপাৰ আছামৰ বা আপাৰ আছামৰ এখন কি চাহ বাগানৰ মেনেজাৰ হয় প্ৰাঞ্জলৰ দেউতাক এণ্ড প্ৰাঞ্জল হেজ ইনভাইটেড ৰাজবীৰ আৰু প্ৰাঞ্জলে কাক ৰাজবীৰক ইনভাইট কৰিছে ইনভাইট মানে কি নিমন্ত্ৰণ জনাইছে মাতিছে ক'লৈ টু ভিজিট হিজ হোম ক'ত ভিজিট কৰিবলৈ বা আহিবলৈ তেওঁৰ হোমলৈ ডিউৰিং দ্য ছামাৰ ভেকেশ্যন আৰু কিহৰ কাৰণে যেতিয়া গৰম বন্ধ হয় তেতিয়া সিহঁতৰ ঘৰলৈ আহিবলৈ নিমন্ত্ৰণ দিছে বা মাতিছে এতিয়া আমি লেচনটো পঢ়োঁ কি আছে চাই গৰম চাই এ ভেণ্ডৰ কল আউট ইন এ হাই পিচ ভইচ কি কৈছে চাই গৰম চাই তোমালোকে কেতিয়াবা ট্ৰেইনত কোনোবা যে উঠিছা গম পাবা ট্ৰেইনত তোমালোকে যাত্ৰা কৰি তেতিয়াহ'লে বা ক'ৰবাত তেনেকুৱা বাছ ট্ৰেইনৰ ষ্টেচনতো কি কয় চাহ বিক্ৰী কৰিবলৈ আহে তেনেকৈ গৰম ট্ৰেইনত চাহ বিকিবলৈ আহিছে কি চাই গৰম বা গৰম চাই এ ভেণ্ডৰ মানে কি হৈছে বিক্ৰেতা বা চেলাৰ যোনে বিক্ৰী কৰে কল আউট মানে চিঞৰিছে ইন এ হাই পিচ ভইচ এনে হাই পিচ মানে হৈছে উচ্চ স্বৰত মানে চিঞৰিছে যেতিয়ালৈকে তেওঁলোকে বিক্ৰী তেনেকৈ অলপ একদম উচ্চ স্বৰতে তেওঁলোকে চিঞৰিছে চাই গৰম বা চাই এনেকৈ He came up to their window and asked, চাই চাহাব আৰু কি কৈছে he came up to their window সি মানে তেওঁ কৈছে সেই যোনজন চাহ বিক্ৰী কৰা ভেণ্ডৰজনে কেম আপ ওচৰলৈ আহিলে দেয়াৰ উইণ্ড' তেওঁলোকৰ যিখন য'ত বহি আছে সেই চাহ মানে কি কয় ট্ৰেইনৰ যিখন ট্ৰেইনত তেওঁলোকে চিটত বহি আছে নহয় সেই তাক সিহঁতৰ খিৰিকীখনৰ ওচৰলৈ আহিলে বাহিৰৰ ফালৰ পৰা এণ্ড আস্ক আৰু সুধিছে চাই চাহাব চাহ লাগিবনে সুধিছে আৰু Give us 2 cups, Pranjal said. আৰু প্ৰাঞ্জলে কৈছে Give us 2 cups. আমাক 2 কাপ দিয়া প্ৰাঞ্জলে কৈছে They sipped the steaming hot liquid. Almost everyone in their compartment was drinking tea too. কি কৈছে They sip মানে চুমুক মাৰ মানে চুমুক দিছে বা চাহ খাইছে steaming hot liquid মানে খুব গৰম লিকুইড মানে গম পাইছে জলীয় পদাৰ্থ চাহটো জুলীয়াই হয় অলমষ্ট এভৰিৱান প্ৰায় সকলোৱে ইন দিয়াৰ কম্পাৰ্টমেণ্ট তেওঁলোকৰ যিটো কম্পাৰ্টমেণ্ট আছে যিটো ডবা আছিলে তাত ৱাজ ড্ৰিংকিং টিটো তেওঁলোকে সকলোৱে কি কৈছে চাহ খাইছে সকলোৱে চাহ খাইছে ডু ইউ ন' ডেট অভাৰ 80 crore কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড ৰাজবীৰ ছেইড তেতিয়া ৰাজবীৰ কি কৈছে ডু ইউ ন' তুমি জানানে যে অভাৰ 80 crore মানে 80 কোটিতকৈ বেছি কাপছ অভাৰ 80 crore মানে 80 কোটিতকৈ বেছি কাপ অফ টি মানে চাহ কাপ আৰ ড্ৰাংক এভৰিডে প্ৰত্যেক দিনাখনে খোৱা হয় থ্ৰু আউট দ্য গোটেই বিশ্বত মানে 80 কোটিতকৈ বেছি কাপ চাহ প্ৰত্যেক দিনাই খায় কৈছে তোমালোকে
এক নম্বৰ প্ৰশ্ন আহিব পাৰে এইটো যে কিমান কাপ বা হাউ মেনি কাপছ অফ টি ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড ইন এ ডে তোমালোকৰ কি হয় অভাৰ 80 crore এইটো তোমালোকৰ এক নম্বৰ প্ৰশ্ন আহিব পাৰে ঠিক আছে হিউ এক্সক্লেইম প্ৰাঞ্জল টি ৰিয়েলি ইজ ভেৰি পপুলাৰ কি কৈছে হিউ মানে এইটো মানে এতিয়া উচ্চাৰণ কৰিছে অ' ৱাও এনেকুৱা টাইপৰ এক্সক্লেইম প্ৰাঞ্জল এক্সক্লেইম মানে কি হৈছে আশ্চৰ্য প্ৰকাশ কৰিছে মানে ক্ৰাইচিয়ন হৈছে ছাৰপ্ৰাইজ হৈছে আশ্চৰ্য হৈছে টি ৰিয়েলি ইজ ভেৰি পপুলাৰ কি কৈছে চাহ তেনেহ'লে চাহ সঁচাকৈ ভেৰি পপুলাৰ বহুত জনপ্ৰিয় হৈছে দ্য ট্ৰেইন পুল আউট অফ দ্য ষ্টেচন প্ৰাঞ্জল বাৰিড his nose in his detective book again. Rajbir too was an ardent fan of detective stories, but at the moment he was keener on looking at the beautiful scenery. কি হৈছে The train pulled out of the station মানে পুলত মানে ট্ৰেইন এখন সেই ষ্টেচনৰ পৰা আহিলে গুচি আহিলে ষ্টেচনৰ পৰা প্ৰাঞ্জল বাৰিড হিজ নোজ বাৰিড মানে গুজি দিয়া বাৰিড মানে একচুৱেলি এনেকৈ গুজি দিয়া মানে গুজি দিয়া আৰু প্ৰাঞ্জল বাৰিড হিজ তেওঁৰ নাকটো মানে গুজি দিয়া নাকটো গুজা মানে কি বুজাইছে ইন হিজ ডিটেক্টিভ বুক মানে যিখন ডিটেক্টিভ এখন বুক পঢ়িছে ডিটেক্টিভ কিতাপ মানে ৰহস্য থকা বা ছাছপেন্স থকা তেনেকুৱা এখন কিতাপ ৰাজগুণে প্ৰাঞ্জলে পঢ়ি আছিলে আৰু পুনৰ সেই কিতাপখন মূৰটো গুজি মেলি কিতাপখন পঢ়াত লাগি গ'ল ৰাজবীৰ টু ৱাজ এন আৰ্ডেণ্ট ফেন অফ ডিটেক্টিভ ষ্টৰিজ কি কৈছে ৰাজবীৰো ৱাজ তেওঁ আছিলে এজন আৰ্ডেণ্ট মানে হৈছে কি আগ্ৰহী মানে কি হ'ল ইণ্টাৰেষ্টেড হয় আৰু এনেকুৱা ডিটেক্টিভ পঢ়িবৰ কাৰণে ৰহস্য থকা এনেকুৱা ৰহস্য বা ছাছপেন্স হোৱা এনেকুৱা কিতাপ পঢ়াত তেখেত ডিটেক্টিভ ষ্টৰিখন কাহিনী পঢ়িবৰ কাৰণে ৰাজবীৰো মানে খুব আগ্ৰহী বা সি ভাল পায় সেইটো হৈছে বাট এট দ্য মোমেণ্ট কিন্তু এইটো মুহূৰ্তত হি ৱাজ কিনাৰ মানে হৈছে কি ইচ্ছুক মানে বেছি ইণ্টাৰেষ্টেড আগ্ৰহী হৈ আছে সি চাবলৈ ইচ্ছুক হৈ আছে অন লুকিং এট দ্য বিউটিফুল চিনাৰী কিন্তু লুকিং এট দ্য চাবলৈ বিউটিফুল চিনাৰী যিবিলাক ট্ৰেইনত বা বাছত যদি আমি গৈ থাকোঁ তেতিয়া কাষত থকা যিবিলাক সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য দেখিব পাৰি সেইবিলাক চাবলৈ বেছি আগ্ৰহী হৈ আছে কোনে ৰাজবীৰে It was green everywhere. Rajbir had never seen so much greenery before. Then the soft green paddy fields gave way to tea bushes. কি কৈছে মানে তেওঁলোকে হয়তো ক'ত অসমত পালেহি আৰু অসমত ট্ৰেইনত আহি আছে অসমত পাইছেহি তাৰপিছত ৰাজবীৰ ক'ত থাকে দিল্লীত থাকে দিল্লীততো এনেকুৱা গছ গছনি বা কি হয় প্ৰাকৃতিক দৃশ্য গছ গছনি এইবিলাক টাউনত দিল্লী চহৰত থকা মানুহে ইমানকৈ দেখিবলৈ পোৱা নাই আৰু চাহ বাগিও দেখা নাই গতিকে It was green everywhere. চাৰিওফালে সেউজীয়া আৰু everywhere মানে চাৰিওফালে সেউজীয়া দেখিছে সকলোতে ৰাজবীৰ had never seen ৰাজবীৰে কেতিয়াও দেখা নাই so much greenery before এনেকুৱা সেউজীয়া আগতে কেতিয়াও ৰাজবীৰে দেখা নাই কাৰণ দিল্লীত থকা ল'ৰা তেনেকুৱা হয় Then the soft green paddy fields gave way to tea bushes আৰু তাৰপিছত soft green paddy fields মানে soft মানে কোমল বুজাইছে আৰু সেউজীয়া যে পেডি ফিল্ডছ মানে ধাৰণি ওচৰত ট্ৰেইনে আহি থাকোঁতে কাষতে কি দেখিছে ধাৰণি পথাৰ দেখিছে গেভ ৱে টু টি বুছেছ আৰু তেহেঁতে ৰাস্তা দিছে কৈছে ৰাস্তা মানে বৰ্ণনা কৰিছে আৰু সেই যিবিলাক খেতি পথাৰ ধাৰণি পথাৰ তাৰপিছতেই ৰাস্তাৰ ভিতৰত দেখিছে তাৰপিছতে কি দেখা পাইছে চাহৰ টি বুছেছ মানে হৈছে জোপোহা চাহ গছৰ যি জোপোহা চাহ গছ সেইবিলাক দেখিবলৈ পোৱা গৈছে It was a magnificent view কি কৈছে দেখিবলৈ এইটো আছে মেগনিফিচেণ্ট মানে খুব মানে এক্সট্ৰিমলি বিউটিফুল খুব মানে ধুনীয়া সেইটো বুজায় খুব ধুনীয়া এটা ভিউ দৃশ্য এটা দেখিবলৈ পোৱা গৈছে এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ কি কৈছে এগেইনষ্ট বিপৰীত এখন আৰু বেকড্ৰপ মানে কি হয় তোমালোকে যেতিয়া থিয়েটাৰ চোৱা নাটক চোৱা তাৰ পিছফালে তোমালোকে দেখিবা যে কাৰণ পৰ্দা থাকে নহয় থিয়েটাৰ চালে আমি এখন পৰ্দা পিছফালে যিটো মঞ্চ তাৰ পিছফালে এখন পৰ্দা থাকে সেইটো বেকড্ৰপ বুলি কয় ইয়াত কি হৈ আছে বেকড্ৰপ অফ ডেন্সলি উডেড কৈছে নহয় ডেন্সলি মানে খুব ঘনকৈ যি উডেড মানে জংঘল গছ গছনি থকা খুব ঘনকৈ থকা গছ গছনি থকা হিলছ অফ টি বুছেছ আৰু কি কৈছে হিলছ পাহাৰ মানে পিছফালে জানে সেই যি গছ গছনি পাহাৰত থকা যি পাহাৰ গছ গছনি আছে খুব ঘন গছ গছনি আছে সেই হিলছৰ পাহাৰত এ চি অফ টি বুছেছ ষ্ট্ৰেচ এজ ফাৰ এজ দ্য আই কুড চি আৰু তাৰপিছতে যেনে সেইফালে এখন পৰ্দা আছে গছ গছনি পাহাৰ পৰ্দা আছে তাৰপিছতে তাৰ ওচৰতে কি টি বুছেছ যিবিলাক নেকি চাহ গছৰ জোপোহা দেখা গৈছে ষ্ট্ৰেচ এজ ফাৰ এজ আই কুড চি ষ্ট্ৰেচ মানে টানি আচলতে বহল টনা বহল এটা বিয়পি থকা বুজায় যদি এটা বিয়পি আছে মানে চাৰিওফালে বিয়পি আছে টি গছ ষ্ট্ৰেচ হৈ আছে বহলকৈ এজ ফাৰ এজ দ্য আই কুড চি যেন য'লৈকে চকুৱে দেখি পোৱা যায় মণি পতালৈকে
বাগান আৰু তাৰ বাগানৰ শেষত মানে পিছফালে কি হৈছে এখন পৰ্দাৰ দৰে সেই গছ গছনি পাহাৰবিলাক দেখিবলৈ পাইছে Dwarfing the tiny tea plants were tall, sturdy shade trees, and amidst the orderly rows, bushes busily moved like that was dwarfing. Dwarfing মানে হৈছে কি বামুণ চাপৰ বামুণ dwarfing মানে বামুণ বুজায় মানে বামুণ ইয়াত চাপৰ চাপৰ গৈছে বামুণ মানে যিটো ঠিক চৰি চাপৰ বুলি কয় নহয় সেই মানে কি বামুণৰ দৰে টাইনি টি মানে যে চাপৰ চাপৰ যিবিলাক টাইনি মানে সৰু চাহ প্লেণ্ট যিবিলাক চাহ গছ আছে ৱে টল ষ্টাডি ছেট য'ত নেকি টল ওখ ষ্টাডি মানে হৈছে কি মজবুত শকত আৱত চাহ থকা গছবিলাক ক'ত দেখি আছে গছ চাহ সৰু সৰু চাহ মানে ড্ৱাৰ্ফিং মানে সৰু সৰু যিবিলাক চাপৰ চাপৰ চাহ গছৰ কাষতেই ওখ শকত মজবুত গছবিলাকৰ চাহ দেখা গৈছে এমিডছ দ্য অৰ্ডাৰলি এমিডছ দ্য মাজত এমিডছ মানে ক'ত মাজত অৰ্ডাৰলি ৰ'জ মানে যিবিলাক অৰ্ডাৰলি মানে শাৰী শাৰীকৈ অৰ্ডাৰলি মানে শাৰী শাৰীকৈ ধুনীয়াকৈ ডিচিপ্লিনত ৰ'জ মানে শাৰী দ্য বুচেছ মানে কি যিবিলাক জোপোহা বিজিলি মুভ ডল লাইক ভিগাৰ্ছ মানে যিবিলাক সেই শাৰী শাৰী চাহ গছ আছে জোপোহা আছে তাৰ মাজতে সেই মাজতে এমিডছ মানে মাজতে কি হৈছে মুভ মানে ঘূৰি ফুৰিছে ডল লাইক ফিগাৰ পুতলা দূৰৰ মানে পুতলা নিচিনা কিছুমান ফিগাৰ ইয়াত কি কৈছে যিবিলাক চাহপাত তোলে সেই চাহপাত তোলা মানুহবিলাক মাজতে শাৰীৰ মাজতে যে ঘূৰি ফুৰিছে বা চাহপাত তুলি ফুৰিছে সিহঁতক মানে ডল লাইক মানে পুতলা সদৃশ দেখিবলৈ পোৱা গৈছে In the distance was an ugly building with smoke billowing out of tall chimneys কি কৈছে in the distance আৰু দূৰত অকমান দূৰত was an ugly building দেখিবলৈ বেয়া বিল্ডিং মানে এটা দেখিবলৈ বেয়া বিল্ডিং দেখিবলৈ গৈছে খুব বেয়া আগলি মানে কুৎসিত বা বেয়া দেখিবলৈ বেয়া আৰু আগলি কুৎসিত with smoke billowing out of walls আৰু য'ৰ পৰা নেকি স্মক ধোঁৱা ওলাই আছে billowing মানে হৈছে তোমাৰ ধোঁৱা যেতিয়া ওলাই এটা পাক ঘূৰণি খায় ঘূৰণি billowing মানে এটা কি হয় তাৰ পৰা কি পাক খাই লহৰ তুলি ওপৰলৈ উঠি যায় নহয় ধোঁৱাবিলাক সেইটো তল চিমনি যিটো ওখ ওখ চিমনি আছে সেইফালৰ পৰা এটা যিটো আগলি বিল্ডিং আছে দেখিবলৈ বেয়া এটা ঘৰ দেখিছে সেইফালৰ পৰা সেনেকৈ কি কৈছে চিমনিৰ ওপৰ ফালে ধোঁৱা ওলাই গৈছে মানে যেতিয়া তোমাৰ সেই ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য দেখিছে চাৰিওফালে গছ গছনি চাহ গছ তাৰ মাজতে যদি তোমাৰ সেনেকুৱা এটা দেখা পোৱা যায় চিমনি বা যদি কাৰখানা কল-কাৰখানা দেখা যাব পাৰে কলা কলা ধোঁৱা ওলাই দেখিবলৈ এনেও সেইটো দেখিব বেয়া লাগিবই গতিকে সেইটো ঠাইত বৰ্ণনা কৰিছে হেই এ টি গাৰ্ডেন ৰাজবীৰ ক্ৰাইড এক্সাইটেডলি কৈছে ৱা হেই চোৱাচোন এই টি গাৰ্ডেন এখন চাহ বাগান এইখন চাহ বাগান ৰাজবীৰ ক্ৰাইড এক্সাইটেডলি মানে ৰাজবীৰ ক্ৰাইড মানে চিঞৰা এক্সাইটেডলি মানে হৈছে খুব উৎসাহিতভাৱে চিঞৰিছে কাৰণ সেই প্ৰথমবাৰ কাৰণে দেখিছে দিল্লীৰ পৰা আহি ইয়াত চাহ বাগান প্ৰাঞ্জল হু হেড বিন born and brought up on a plantation did not share Rajbir's excitement কি কৈছে প্ৰাঞ্জল যোনে নেকি হু মানে যোনে নেকি had been born যোনে জন্মগ্ৰহণ কৰিছে brought up ডাঙৰ দীঘল হৈছে and a plantation য'ত এখন মানে য'ত চাহ বাগান আছে সেইটো দেউতাক কি হয় মেনেজাৰ হয় বাগানৰ গতিকে বাগানতে ডাঙৰ দীঘল হৈছে গতিকে did not share Rajbir excitement ৰাজবীৰ যিটো এক্সাইটমেণ্ট ৰাজবীৰৰ যিটো উৎসাহ সেইটো মানে শ্বেয়াৰ কৰা নাই বা শ্বেয়াৰ কৰা did not share মানে কি কৈছে তো মানে তাত সহযোগ কৰা নাই বা অংশগ্ৰহণ ভাগ নোলোৱা নাই আৰু সেইটো যিটো ৰাজবীৰ যিটো এক্সাইটমেণ্ট হয় উৎসাহ আনন্দ সেইটো তাত প্ৰাঞ্জলে তাত ভাগ লোৱা নাই বা সেইটো দেখুওৱা নাই অন দিছ excitement this is tea country now he said Assam has the largest concentration of plantations in the world you will see enough gardens to last you a lifetime this is a tea country now এইখন এখন টি কাণ্ট্ৰি মানে চাহপাতৰ দেশ বা চাহ য'ত নেকি চাহ প্ৰস্তুত যেনেকৈ আমি কি কফি কাণ্ট্ৰি কফি কাণ্ট্ৰি আছিলে নহয় ঠিক চাহ কি হৈছে চাহখন এখন আমাৰ চাহপাতৰ দেশ বা চাহ প্ৰচুৰ পৰিমাণে য'ত পোৱা যায় এখন চাহৰ দেশেই আৰু এখন সি কোনে কৈছে প্ৰাঞ্জলে কৈছে আছাম হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ প্লেণ্টেশ্যনছ ইন দ্য ৱৰ্ল্ড কি কৈছে আছামত আছে লাৰ্জেষ্ট সকলোতকৈ বেছি কনচেনট্ৰেশ্যন মানে একদম কেন্দ্ৰীভূত হৈ থকা কেন্দ্ৰীভূত মানে কি একেলগ হৈ গোট খাই থকা অসমত মানে সকলোতকৈ প্লেণ্টেশ্যন বাগান আছে য'ত নেকি অসমত প্লেণ্টেশ্যন মানে বাগিচা চাহ বাগিচা বুজাইছে বা চাহ গছ বুজাইছে লাৰ্জেষ্ট সকলোতকৈ বেছি ডাঙৰ কনচেনট্ৰেশ্যন চাহৰ বাগান আছে ইন দ্য ৱৰ্ল্ড গোটেই বিশ্বত গোটেই পৃথিৱীৰ ভিতৰতে অসমতে চবতকৈ বেছি চাহৰ গছ বা বাগান আছে ইউ উইল চি এনাফ গাৰ্ডেনছ টু লাষ্ট ইউ এ লাইফ টাইম তুমি আৰু ইয়াত এনাফ গাৰ্ডেনছ তুমি দেখিবা এনাফ বহুত বাগান দেখিবা টু লাষ্ট ইউৰ লাইফ টাইম তুমি গোটেই জীৱন যদি পাহৰিব নোৱাৰাকৈ তুমি ইয়াত বহুত তেনেকুৱা বাগান চাহ বাগান দেখিবা কোনে প্ৰাঞ্জলে কৈছে
I have been reading as much as I could about tea, Rajbir said. No one really knows who discovered tea, but there are many legends. কি কৈছে? I have been reading as much as I could. I have been মই পঢ়িলোঁ as much as I could. মই যিমান পাৰোঁ সিমান পঢ়িলোঁ কিহৰ বিষয়ে about tea. চাহৰ বিষয়ে চাহপাতৰ বিষয়ে মই যিমান পাৰোঁ মই সিমান পঢ়িছোঁ, ৰাজবীৰে কৈছে। No one really knows, কোনো নেজানে, really মানে সঁচাকৈ, no one কোনেও, really সঁচাকৈ, knows মানে জনা, কোনো নেজানে, who discovered কোনে আৱিষ্কাৰ কৰিলে tea, tea কোনে আৱিষ্কাৰ কৰিলে কোনো নেজানে, but কিন্তু there are many legends, কিন্তু তাত এই চাহৰ উৎপত্তিৰ ক্ষেত্ৰত বা চাহ আৱিষ্কাৰৰ ক্ষেত্ৰত বহুত তেনেকুৱা legends মানে কি হয় কাহিনী আছে কৈছে। What legends? কি কাহিনী আছে? কোনে কৈছে? প্ৰাঞ্জলে সুধিছে। ৰাজবীৰে কৈছে, well, there is the one about the Chinese emperor who always boiled water before drinking it. One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. কি কৈছে? Well, ঠিক আছে বাৰু, তেনেহ'লে শুনা। There is one about Chinese emperor. ইয়াত মই এটা কৈছোঁ কি Chinese emperor এজন চাইনাৰ যিজন সম্ৰাট বা ৰজাৰ বিষয়ে কৈছোঁ, যে কাহিনী আছে আৰু চাহ উৎপত্তিৰ ক্ষেত্ৰত, চাহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত। Who always boil water? যোনে নেকি who always সদায় boil মানে উতলাই খায় কি water before drinking it. পানী খোৱাৰ আগতে, ড্ৰিংকিং কৰাৰ আগতে কি কয় পানীবিলাক বইল কৰি খায় সম্ৰাটজনে বা ৰজাজনে। One day এদিনাখন কি হ'ল, a few leaves কিছুমান পাত of the twigs burning under the pot fell into the water. কি কৈছে? টুইক্স মানে হৈছে কি, টুইক্স মানে ঠাল ঠেঙুলি, যে গছৰ পাতৰ সৰু ঠাল যিটো নেকি থাকে নহয়, সেই পাত থকা ঠাল এটা কি বাৰ্ণিং আণ্ডাৰ দ্য পট, য'ত নেকি পানী গৰম কৰি আছিলে এটা পাত্ৰত, ফেল ইন দ্য ৱাটাৰ, সেই ঠালটো বা পাতেৰ সৈতে সেই ঠালটো কি হ'ল সেই পানীত পৰিলে। এণ্ড গিভিং ইট এ ডিলিচিয়াছ ফ্লেভাৰ, আৰু এনেকৈ ডেলিচিয়াছ মানে খুব সুস্বাদিত, টেষ্টি আৰু এটা ফ্লেভাৰ দিলে, মানে সোৱাদ দিলে, খাবলৈ খুব টেষ্টি হ'ল আৰু। ইট ইজ ছেইড দে ৱেৰ, আৰু সেইটো কোৱা হয় যে সেইবিলাকে কি আছিলে চাহৰ পাত আছিলে, প্ৰথম তেতিয়াই চাহৰ প্ৰথম মানুহে টেষ্ট কৰিছিলে। টেল মি আণ্ডাৰ, স্কুপড প্ৰাঞ্জল, কি কৈছে? ঠিক আছে, আৰু এটা কাহিনী কোৱাচোন। স্কুপ মানে ঠাট্টা, প্ৰাঞ্জলে অলপ ঠাট্টা কৰি কামোৰ মাৰি কৈছে আৰু কাক বৰ্তমান ক'বলৈ কামোৰ দিয়া বুলি কৈছে, বা ঠাট্টাৰ ঘৰত কৈছে যে কি, ঠিক আছে আৰু এটা কাহিনী কোৱাচোন, কি আছে? টেল মি আণ্ডাৰ, আৰু আনটো কাহিনী কোৱাচোন কৈছে। উই হেভ এন ইণ্ডিয়ান লিজেণ্ড টু, বুদ্ধিধৰ্ম এণ্ড ancient Buddhist ascetic cut off his eyelids because he felt sleepy during meditations. 10 tea plants grew out of the eyelids. The leaves of these plants, when put in hot water and drunk, banished sleep. কি কৈছে? We have an Indian legend too. মানে কি আমি মোৰ ওচৰত এটা মানে মই এটা যিটো ভাৰতীয় যি কাহিনী, ভাৰতৰ যি চাহ উৎপত্তিৰ ক্ষেত্ৰত ভাৰতৰ কাহিনীও মই আছে কৈছে। আৰু বৌদ্ধধৰ্ম এজন কি আছিলে, এজন এনচাইণ্ট বুদ্ধিষ্ট চেণ্ট, তুমি বৌদ্ধধৰ্মৰ নাম শুনিছে চাগে, এজন এনচাইণ্ট প্ৰাচীন বুদ্ধিষ্ট এছেটিক মানে কি হয় তপস্বী আছিলে, এছেটিক আছিলে, তপস্বী আছিলে। কাট অফ হিজ আইলিডছ, কি কৰিলে, সেই কাট অফ হিজ আইলিডছ, যিটো চকুৰ পতা হয়, আইলিডছ হয়, চকুৰ পতাটো কাটি দিলে। কিহৰ কাৰণে কাটিলে? বিকজ হি ফেল শ্লিপি ডিউৰিং মেডিটেশ্যন, তেওঁৰ সেই কি হয় শ্লিপি, খুব মানে টোপনি আহিছিলে আৰু টোপনি গৈছিলে যেতিয়া ডিউৰিং সময়ত মেডিটেশ্যন, যেতিয়া ধ্যানত আছিলে, ধ্যান থকা সময়ত তেওঁ খুব টোপনি অহাৰ কাৰণে তাৰ চকুৰ যিটা পতা আইলিডছকেইটা কাটি দিছিলে কৈছে। 10 tea plants grew out of the eyelids, আৰু 10জোপা টি প্লেণ্টছ, 10জোপা চাহ গছ grew up, তাৰপৰা গজিলে বা ডাঙৰ হ'ল আৰু of the eyelids, চকুৰ পতাৰ পৰা। The tea leaves of these plants, when put in hot water and drunk, banished sleep. আৰু এই যে these plants, সেই চাহ গছ বা চাহৰ গছজোপাৰ পৰা পাত পৰা যে when, যেতিয়া put in hot water, যেতিয়া নেকি গৰম পানীত সেই চাহ গছ যে গজিলে বা হ'ল, তাৰ যে গৰম পানী দিলে, তাৰ খোৱাৰ কি হ'ল কৈছে ড্ৰাংক, আৰু যেতিয়া খালে তাৰপিছত কি হ'ল বেনিছ শ্লিপ। বেনিছ মানে আঁতৰ হোৱা, মানে পলাই যোৱা, বা কি হয় বেনিছ মানে বাহিৰ বা দূৰ কৰা, একচুৱেলি দূৰ হৈ গ'ল চাহ, টোপনি তাৰ পৰা আৰু নাইকিয়া হৈ গ'ল কৈছে। সেনেকৈ চাহৰ যি উৎপত্তি বা আৱিষ্কাৰৰ কাহিনী, তেনেকৈ মানে লিজেণ্ড কিছুমান আছে। তোমালোকৰ এইটো প্ৰশ্ন আহিব পাৰে যে কি হোৱাট আৰ দ্য লিজেণ্ডছ অফ ডিস্কভাৰিং অফ টি, বা চাহ আৱিষ্কাৰ ক্ষেত্ৰত তোমালোকৰ যি লিজেণ্ড আছে, এতিয়া তুমি কিতাপৰ পৰা এটা লিজেণ্ড লিখিব পাৰিবা। যে এটা লিজেণ্ড চাইনিজ, তোমাৰ এনেকৈ আহিব পাৰে হোৱাট ইজ দ্য চাইনিজ লিজেণ্ড অফ ডিস্কভাৰিং টি বুলি এনেকুৱাই হ'ব পাৰে যে কি চাইনিজ যিটো কাহিনী হয়, চাইনিজৰ চাহ উৎপত্তিৰ ক্ষেত্ৰত
চাইনিজ কাহিনীটো কি বা ইণ্ডিয়ান যিটো অৰিজিন কাহিনী সেইটো কি এনেকৈ এটা বেলেগ বেলেগো আহিব পাৰে বা এটা তোমালোকৰ দুটাও আহিব পাৰে তোমালোকে এতিয়া এইকেইটাৰ ভিতৰত এটা লিখিব লাগিব ঠিক আছে এতিয়া হৈছে কি tea was first drunk in China Raspberry added as far back as 2700 BC in fact words such as tea chai and chini are from Chinese tea came to Europe only in the 16th century and was drunk more as medicine than as beverage কি কৈছে tea was first drunk in China চাহ প্ৰথম হৈছে drunk মানে পি খাইছিল কেতিয়া ক'ত খাইছিলে কৈছে প্ৰথম চাহ প্ৰথমতে ক'ত খাইছিলে বা ক'ত খোৱা আৰম্ভ কৰিছিলে তেওঁ ক'ব তেনেহ'লে তোমালোকৰ যদি আহে when tree first tree was drunk বুলি আহে তেতিয়া তোমাৰ কি হ'ব ইন চাইনাত হ'ব চাইনাত প্ৰথমতে চাহ খোৱা আৰম্ভ কৰিছিল ৰাজবিৰে আগত যোগ কৰিছে কৈ আছে যে কাহিনীটো ৰাজবিৰে কৈছে যে চাহ প্ৰথমতে চাইনাতে খাইছিলে as far back as 2700 BC যেনেকৈ as far বহু বছৰ আগত মানে কেতিয়া 2700 BC যেটা নেকি এটা বৰ্তমান কি হয় 2400 AD মানে আফটাৰ ডেথ আৰু এইটো সৰি আফটাৰ কিবা হে মানে যীশু খ্ৰীষ্টৰ মৰাৰ পিছৰ যিটো হিচাপ হয় সেইটো হৈছে AD আৰু বিফৰ খ্ৰাইষ্ট যেটা নেকি যীশু খ্ৰীষ্ট জন্ম হোৱা আছিলে আগৰ সময়খিনি কি BC বুলি কয় যীশু খ্ৰীষ্ট জন্ম হোৱা আগৰ মানে 2700 এতিয়া বৰ্তমান 24 মানে 5000 বছৰ আগৰ কথা এইটো তেতিয়া চাহ প্ৰথম চাইনাত খাইছিল প্ৰথমতে ইনফেক্ট প্ৰকৃততে ৱৰ্ড চাচ এজ টি মানে চাহৰ যে টি শব্দটো চাই বা চিনি এইবিলাক শব্দ চাহৰ লগত আমি চিনি মিক্স কৰি খানে এই শব্দবিলাক চাইনিজ শব্দ হয় যিবিলাক নেকি চাই চিনি এইবিলাক কি হৈছে চাইনিজ শব্দই হৈ গৈছে টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century আৰু চাহটো ইউৰোপত যিবিলাক ইউৰোপ দেশবিলাকত ইংলেণ্ড হওক বা যিবিলাক জাৰ্মানী যিবিলাক ইউৰোপৰ দেশ আছে তাত কেতিয়া আহে 16th centuryতহে ইউৰোপৰ দেশৰ ফালে চাহটো মানে খোৱা আৰম্ভ কৰিছিলে 16th century মানে কেতিয়া হ'ব 1500 চনৰ পৰা and was drunk more as medicine than as well আৰু কি কৈছে আৰু তেওঁলোক খাইছিলে কি হয় more as medicine দৰৱ হিচাপেহে তেওঁলোকে তাৰ একদম পান কৰিছিল আৰু তেতিয়া এজ বেভাৰেজ মানে যেতিয়া আমি এটা চাহটোক এটা পানীয় হিচাপে বেভাৰেজ হিচাপে বেভাৰেজ মানে কি পানীয় এটা পানীয় হিচাপে আমি বৰ্তমান খোৱা হয় মেডিচিন হিচাপতকৈ কিন্তু যেতিয়া 16th century সময়ত ইউৰোপত খাইছিলে তেতিয়া এইটো এটা মেডিচিন হিচাপে যেনে টোপনিৰ পৰা ভাগৰ অৱসাদ দূৰ কৰিবলৈ ঠিক তেনেকৈ এটা মেডিচিন হিচাপে ব্যৱহাৰ কৰিছিলে কৈছে The train clattered into Moroni Junction. The boys collected their luggage and pushed their way to the crowded platform. কি কৈছে The train clattered into Moroni Junction. ট্ৰেইনখন ক্লেটাৰ্ড মানে এটা ঘৰঘৰণি শব্দ কৰি ৰখি যোৱা ক্লেটাৰ্ড কৰি মৰিনী জংচন যোৰহাট মৰিনী জংচন ৰখিলে দ্য বয়জ কালেক্টেড দেয়াৰ লাগে দুইজন ল'ৰাকেইটাই কি কৰিলে তেওঁলোক যিবিলাক বেগ আছিলে বস্তু সেইবিলাক কালেক্ট কৰি ল'লে সংগ্ৰহ কৰি ল'লে পুছ দেয়াৰ ৱে টু দ্য ক্ৰাউডেড ষ্টেচন আৰু তেওঁ প্লেটফৰ্ম আৰু পুছ দেয়াৰ ৱে তেওঁলোকে খুব ঠেলা হেঁচা কৰি ক্ৰাউডেড মানে খুব মানুহ ভিৰ হৈ থকা প্লেটফৰ্মটোৰ পৰা আগবাঢ়ি গ'ল প্ৰাঞ্জলছ পেৰেণ্টছ ৱেৰ ৱেইটিং ফৰ দেম আৰু কি কৈছে প্ৰাঞ্জলৰ পেৰেণ্টছ যিটো মাক দেউতাক প্ৰাঞ্জলৰ পেৰেণ্টছে তাত তেওঁলোকৰ কাৰণে অপেক্ষা কৰি আছিলে Soon they were driving towards Dhekiabari, the tea garden managed by Pranjal's father. He was soon. তাৰপিছত লগে they were driving towards Dhekiabari. তেওঁলোকে তাৰপিছতে কি driving towards Dhekiabari ফালে তেওঁলোকে গাড়ীত ড্ৰাইভ কৰি তেওঁলোকে গাড়ীত গুচি গ'ল The tea garden managed by Pranjal. আৰু সেইখনেই বাগানখন যোনখন নেকি প্ৰাঞ্জলৰ দেউতাকে মেনেজাৰ হিচাপে কাম কৰি মেনেজ কৰে Pranjal's father কৈছে tea garden সেইখন তেতিয়াহ'লে the name of the garden that Pranjal's father managed বা which garden what is the name of the garden who the Pranjal's father managed এনেকৈ তোমালোকে প্ৰাঞ্জলৰ দেউতাকে মানে কোনখন বাগান চাহ বাগান তোমালোকে মেনেজ কৰে বা মেনেজাৰ হিচাপে কাম কৰে হ'ব তেতিয়া ঢেকিয়াবাৰী হ'ব তাৰপিছত আহিলে An hour later the car veered sharply off the main road they crossed a cattle bridge and entered Dhekiabari tea estate আৰু কৈছে an hour later ঘণ্টাৰ পাছত the car veered sharply আৰু কাৰখন খুব sharply মানে খুব জোৰছে মানে ষ্ট্ৰিক্ট মানে কি হৈছে বুলি পাকপাত ৰাস্তাত সোমালে টাৰ্নিং ল'লে আৰু sharply and main road of the main roadৰ পাছ এটা টাৰ্নিং ল'লে
দে ক্ৰছ এ কেটেল ব্ৰিজ তেওঁলোকে ক্ৰছ কৰিলে পাৰ হ'ল কি এডাল কেটেল ব্ৰিজ মানে তোমালোকে কেটেল ব্ৰিজ দেখিছে চাগে যে এই যে বাগানতলত খুব দেখা যায় আগৰ দিনত এই লোহৰ শাৰীকৈ যে শাৰীকৈ মাজে মাজে ফুটা থকাকৈ শাৰীকৈ যিবিলাক দলং থাকে সেইবিলাক কেটেল ব্ৰিজ বুলি কয় সেই কেটেল ব্ৰিজখন পাৰ হ'ল তাৰপিছত এণ্ড এণ্টাৰ ঢেকীয়াবাৰী তাৰপিছতে ঢেকীয়াবাৰী টি ষ্টেচনলৈ তেওঁলোকে প্ৰৱেশ কৰিলে On both sides of the gravel road were acre upon acre of tea bushes, all neatly pruned to the same height. Groups of tea pluckers with bamboo baskets on their backs, wearing plastic aprons, were plucking the newly sprouted leaves. কি কৈছে on both sides দুইটা সাইডে কি আছিল কৈছে of the gravel road যেটো নেকি gravel road মানে যেটো হিলগুটিৰ ৰাস্তা এটা সেই হিলগুটিৰ ৰাস্তা দুই কাষে কি আছে কৈছে একৰ আপন একৰ ধৰি মানে বিঘাবি একৰ ধৰি টি বুছেছ চাহপাতৰ যিবিলাক চাহ গছৰ যিবিলাক জোপোহা বা চাহ গছবিলাক দুইফালে একৰ ধৰি চাহ গছ তাত আছে অল নিটলি প্ৰুন আৰু সকলোবিলাক নিটলি প্ৰুন মানে কি হৈছে কলম কৰি থৈছে ধুনীয়াকৈ মানে সমানকৈ নিটলি খুব পৰিষ্কাৰ কৰি এটা সেম হাইট এটা নিৰ্দিষ্ট উচ্চতাতে চাপৰ কাৰণে চাহ বাগান তোমালোকে দেখিছে সকলো চাগে যে সমানকৈ প্ৰুন কৰি থৈ দিয়ে বা কলম কৰি থৈ দিয়ে সেনেকৈ প্ৰুন কৰা আছে গ্ৰুপ অফ টি প্লাকাৰ্ছ আৰু গ্ৰুপ অফ দল টি প্লাকাৰ্ছ যোনে চাহপাত উঠায় চাহপাত তোলে তেওঁলোকে কি তাত গ্ৰুপ অফ টি প্লাকাৰ্ছ গ্ৰুপ দল তাত দেখি গৈছে উইথ বেম্বো বাস্কেট লগত কি আছে পিছলৈ বেম্বো বাস্কেট অন দেয়াৰ বেগছ বাঁহৰ যিবিলাক বাস্কেট আছে খৰা আছে যিবিলাক টুকুৰি আমাৰ টুকুৰি বুলি কয় নহয় চাহপাত তোলা টুকুৰিবিলাক পিছফালে বেক চাইডত ওলোমাই দিয়ে অন দেয়াৰ বেগছ পিছফালে ওলোমাই লোৱাকৈ ৱেৰিং প্লাষ্টিক এপ্ৰনছ আৰু তেওঁলোকে দেখে তোমালোকে দেখিছে চাগে যে কি তেওঁলোকে প্লাষ্টিকৰ এপ্ৰনছখন আগফালে এখন প্লাষ্টিকৰ এখন এপ্ৰন পিন্ধি লয় আগত সেইখন যাতে সিহঁতত হেৰি কৰিবৰ কাৰণে এখন এপ্ৰন পিন্ধি লয় সেই এপ্ৰন পিন্ধি লোৱা আছে ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড লিভছ আৰু কৈছে ৱেৰ প্লাকিং তেওঁ ছিঙি আছিলে বা সংগ্ৰহ কৰি আছিলে নতুনকৈ স্প্ৰাউটেড মানে কি হয় অংকুৰিত যিবিলাক অংকুৰণ হয় নতুনকৈ কুঁহি পাত মেলিছে সেইবিলাক পাত তেওঁলোকে ছিঙি আছিলে Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. কি কৈছে প্ৰাঞ্জলৰ দেউতাকে শ্ল' ডাউন শ্ল' কৰি দিলে গাড়ীখন ধীৰ মানে লাহে লাহে কৰি দিলে আৰু টু এলাউ এ ট্ৰেক্টৰ কি কাৰণে এখন ট্ৰেক্টৰ পাৰ হ'বৰ কাৰণে ট্ৰেক্টৰ এলাউ কৰিছে যাবৰ কাৰণে পাৰ হ'বৰ কাৰণে পুলিং এ ট্ৰেইলাৰ লোড এখন কি লৈ আছে টানি আনিছে পুলিঙত টানি অনাই ট্ৰেইলাৰ এখন পিছফালে ট্ৰেইলাৰ লোড অফ টি লিভছ আৰু তত নেকি চাহপাতেৰে লোডিং কৰা আছে ভৰা আছে আৰু টু পাছ এখন পাৰ হ'বৰ কাৰণে ছাইড কৰি দিছে লাহে লাহে ছাইড হৈ দিছে This is the second flush or sprouting period, is not it, Mr. Borua? Rajbir asked. It lasts from May to July, and yields are bestie. কি কৈছে? Sorry, yields the bestie. This is the second flush. এইটো মানে দ্বিতীয় কি ক'ব লাগিব? দ্বিতীয় ফ্লাছ মানে দ্বিতীয় চাম চাহপাত এটা ফ্লাছ থাকে চাগে মই ভালকৈ নাজানো বাৰু চাহপাত যিটো ছিজনত ফাৰ্ষ্ট ফ্লাছ ছেকেণ্ড ফ্লাছ থাৰ্ড ফ্লাছ এনেকৈ ফ'ৰ্থ ফ্লাছ এনেকৈ থাকে গতিকে এই যিটো দ্বিতীয় চাম আৰু এইটো যিটো ছিজন হৈছে সেইটো সময়ত কি হৈ গৈছিলে মে' টু জুলাই সেইটো মাজতে গৈছে তেওঁলোকে সেই মাহটোত মানে স্প্ৰাউটিং পিৰিয়ড মানে যিটো অংকুৰিত হয় নহয় অংকুৰত নতুনকৈ পোখা মিলে সেইটো সময় পিৰিয়ড সেইটো সময়খিনি ইজ নট ইট মিষ্টাৰ বৰুৱা নহয়নে ছেকেণ্ড ফ্লাছ এই যে ছিজনটোত মানে এইটো চাহপাত তোলাৰ ছেকেণ্ড বা চাহপাত অংকুৰিত হোৱাৰ দ্বিতীয়টো ফ্লাছ বা দ্বিতীয়টো চাম নহয়নে মিষ্টাৰ বৰুৱা সুধিছে ৰাজবীৰে সুধিছে ইটছ লাষ্ট আৰু ফ্ৰম মে' টু জুলাই এণ্ড ইয়েলছ দ্য বেষ্ট ডে আৰু এইটো ক'ৰ পৰা মে' মাহৰ পৰা জুলাই মাহলৈ চলি থাকে আৰু ইয়েলছ দ্য বেষ্ট ডে ইয়েলছ মানে হৈছে উৎপন্ন হয় দ্য বেষ্ট ডে ইয়াৰ সময়তে সকলোতকৈ ভাল চাহপাত উৎপাদন হয় এনেকৈ কৈছে You seem to have done your homework before coming, Pranjal's father said in surprise. কি কৈছে প্ৰাঞ্জল দেউতাকে আচৰিত হৈছে Pranjal father said in surprise আচৰিত কৈছে যে কি বুলি কৈছে আচৰিত হৈ কৈছে যে you seem to have done your homework before coming তুমি দেখিছোঁ তোমাৰ হোমৱৰ্ক before coming ইয়াত অহা আগতে তুমি নিজৰ হোমৱৰ্ক দেখোন তুমি খুব ভালকৈ কৰি আহিছা কৈছে Yes, Mr. Borua, Rajbir admitted. হয় Mr. Borua, Rajbir admitted মানে কি কৈছে হয় ভৰ দিছে এডমিট কৰিছে But I hope to learn much more while I'm here. কিন্তু I hope to মই আশা কৰিছোঁ যে কি learn much more আৰু বহুত বেছি মই জানিব পাৰিম while I'm here কাৰণ মই ইয়াত যেতিয়া নেকি মই ইয়াত আহিছোঁৱেই ইয়াত আছোঁৱেই তেতিয়া কিছু মই আৰু
ইয়াৰ বিষয়ে আৰু বহুত বেছি জানিব পাৰিম বুলি আশা কৰিছে কোনে ৰাজবীৰে সো আজি আমি এইটো ভিডিঅ'ত লেসনটো পঢ়িলোঁ আৰু বুজিবলৈ চেষ্টা কৰি তোমালোকে যদি বুজি পাইছা লেসনটো বা তোমালোকে হেল্পফুল হৈছে বুলি প্লিজ এটা ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছত শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ যদি কিবা ডাউট আছে ভালকৈ বুজি পোৱা নাই কিবা তোমালোকৰ কিবা প্ৰব্লেম আছে তেন্তে নিশ্চয় কমেণ্টছত কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত আকৌ আমি বুজিবলৈ চেষ্টা কৰিম আকৌ আলোচনা কৰিম আৰু এই ভিডিঅ'বিলাক তোমালোকৰ ক্লাছ 10ৰ যিমানবিলাক লেসনছ আছে পয়েমছ আছে সেইবিলাকত অলৰেডি মই ভিডিঅ' দিয়া আছে তোমালোকে চোৱা নাই তাৰ লিংক এইটো ডিছক্ৰিপশ্যনত দিয়া থাকিব আৰু লগতে এইবিলাক তোমাৰ MCQ পোষ্ট কুৱেশ্যন আনসাৰ এইবিলাকৰ ওপৰতো ভিডিঅ' দিয়া আছে গতিকে ক্লাছ 10ৰ যিটো প্লেলিষ্ট হয় ইংলিছৰ সেইটো তোমালোকে চেক কৰি তাত সকলোবিলাক ভিডিঅ' পাই যাবা আৰু তোমালোকে যদি মোক কিবা ফিডবেক দিব আছে বা কিবা তোমালোকে ক'বলৈ আছে নিশ্চয় কমেণ্টত কমেণ্ট কৰিবা আৰু কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ফৰ ৱাচিং